মাজলৈ চৰাইদেউৰ কংগ্ৰেছ নেতাগৰাকীক বিহালীত কিয় আটক কৰি ৰখা হৈছে আমি কেই সময়ৰ বিশেষ ফটো দেখুৱাম তাৰ পূৰ্বে বৰ্তমান বিহালীত কেনে পৰিবেশ ইয়া দেখুৱাব খুজিছো আপোনালোকক বিহালীত এতিয়া আৰক্ষী থানা ঘেৰাও কৰিছে কংগ্ৰেছে নেতৃত্বত গৌৰৱ গগৈ এনে পৰিবেশৰ সৃষ্টি হৈছে বিহালীত কাৰণ চৰাইদেউৰ কংগ্ৰেছৰ সভাপতিগৰাকী উৎপল গগৈক আটক কৰি ৰাখিছে জিঞ্জিয়া আৰক্ষীয়ে বিহালীত কিন্তু কিহৰ কাৰণে গ্ৰেপ্তাৰ কৰিছে কিয় আটক কৰিছে চৰাইদেউৰ কংগ্ৰেছ সভাপতিগৰাকী আজি ভোট গ্ৰহণ আছিল আমাৰ হাতত কেইখনমান বিশেষ ফটোগ্ৰাফছ আহি পৰিছে সেই ফটোগ্ৰাফছ তিনিখন দেখুৱাব খুজিছো এয়া চাওক আজি ভোট গ্ৰহণৰ দিনা বিহালীত তেওঁ প্ৰচাৰ কাৰ্য চলাই আছিল ভোট গ্ৰহণৰ দিনাও তেওঁ বিহালীৰ প্ৰচাৰ কাৰ্য চলোৱাৰ অভিযোগ উঠিছে উৎপল গগৈৰ আজিৰ নিৰ্বাচনী প্ৰচাৰৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বিহালীৰ ভোটাৰক কংগ্ৰেছক ভোট দিবলৈ পৰিচিত কৰিছিল আজিৰ দিনটোত আজি সেয়া কৰিব নোৱাৰে আৰু এই তথ্য আৰক্ষীয়ে লাভ কৰে ফটো ভাইৰেল হয় তাৰ পাছতে বিহালী আৰক্ষীয়ে আটক কৰিছে এইগৰাকী উৎপল গগৈক মুক্তি কৰি দিয়াৰ দাবীৰে কংগ্ৰেছে বৰ্তমান অব্যাহত ৰাখিছে আৰু বৰ্তমানৰ আমি বিহালী আৰক্ষী থানাৰ পৰিবেশ দেখুৱাইছো দুটা দৃশ্য আমি আপোনালোকক দেখুৱাইছো বাওফালে দেখুৱাইছো এইগৰাকী উৎপল গগৈক মুক্তি দিয়াৰ দাবীৰে কংগ্ৰেছে অব্যাহত ৰাখিছে প্ৰতিবাদ আৰু কৈছে যেতিয়ালৈকে উৎপল গগৈক এৰি দিয়া নহয় তেতিয়ালৈকে কংগ্ৰেছীসকল তাৰ পৰা আঁতৰি নাযায় আৰু থানাৰ ভিতৰত এই মুহূৰ্তত বহি আছে গৌৰৱ গগৈ সেই ফটোখনো আমাৰ হাতত আছে থানাৰ ভিতৰত গৌৰৱ গগৈ বহি আছে আমি সিংগুল উইণ্ডত গৌৰৱ গগৈ ফটোখন দেখুৱাব খুজিছোঁ এয়া গৌৰৱ গগৈ আৰক্ষী থানাৰ ভিতৰত বহি আছে আৰু কৈছে যেতিয়ালৈকে এইগৰাকী চৰাইদেউৰ কংগ্ৰেছৰ সভাপতিক এৰি নিদিয়ে তেতিয়ালৈকে আন্দোলন চলাই যাব থানা ঘেৰাও কাৰ্যসূচী চলাই যাব গৌৰৱ গগৈ এতিয়া প্ৰশ্ন হৈছে চৰাইদেউ আৰু বিহালীৰ মাজত বহু দূৰ চৰাইদেউৰ সভাপতিগৰাকী বিহালীত আজি নিৰ্বাচনৰ দিনা আহি কিয় প্ৰচাৰ চলাইছিল প্ৰচাৰ কাৰ্য শেষ হোৱাৰ পাছত প্ৰচাৰ চলাব নোৱাৰে আজি সেই নীতি ভংগ কৰা অভিযোগ উঠিছে কংগ্ৰেছৰ এগৰাকী চৰাইদেউৰ সভাপতিৰ বিৰুদ্ধে বিহালী কংগ্ৰেছত নেতাৰ অভাৱ ঘটিলে নেকি যে আমদানি কৰিব লগা হ'ল চৰাইদেউৰ পৰা এই এক্সক্লুসিভ ফটোগ্ৰাফছ কেইখন আমি আপোনালোকক দেখুৱাইছো এই মুহূৰ্তত এইগৰাকী উৎপল গগৈ আজিৰ দিনটোতো বিহালীত প্ৰচাৰ চলাই আছিল প্ৰচাৰ চলোৱা অৱস্থাৰ দৃশ্য আমি দেখুৱাইছো আজিৰ দিনটোত আজি নিৰ্বাচন চলি আছিল আৰু তেনে সময়তে প্ৰচাৰ চলোৱাৰ অভিযোগ উঠিছে এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে তেওঁক সোধা পোছাৰ বাবে আটক কৰিছে আৰু এফালে থানা ঘেৰাও কাৰ্যসূচী আৰু এইগৰাকী কংগ্ৰেছ নেতাক এতিয়া মোকলাবলৈ আহিছে গৌৰৱ গগৈ আছে